Namaste everyone. Good evening. तो मैं इतिया आसो मोगाव सक तो यात आमी आलोहितात फुरिब आहिसु आरो खुराक लग पाइसु खुराটো बेटारी चलाय आपने बेटारी चलाय बेटारी चलाय आपने बेटारी चलाओ ओ ए दुड एके मानु खुरा आपने बेटारी चलाय किमान बছৰ হল আপোনাৰ মই 5 বছৰ মান হৈছে 5 বছৰ হৈছে 5 বছৰ তো ধেমালি নহয় কাৰণ 5 বছৰ 365 দিন এক বছৰ 365 দিন এক বছৰ 5 বছৰ আপুনি নন স্টপ চলাইছে খৈৰাবাৰীতে খৈৰাবাৰী আমি ওই ব্ৰান্ড ইজ খৈৰাবাৰী তো কুত চলাম আতৰা খৈৰাবাৰীতে আপুনি লোকেল মানুহ হয় এই ঠিকে আছে টংলাটো আপুনি আহিছে যাও টংলা ডেইলি মার্কেট এই সাপ্তাহিক বজাৰত যাও সাপ্তাহিক বজাৰ আৰু আপোনাৰ খৈৰাবাৰীত কেনেকুৱা সমস্যা ৰিক্সাটো বহুত হৈছে কি জানি ৰিস্ক হল খৈৰাবাৰী আমাৰ খৈৰাবাৰীৰ তুলনাত ৰিস্ক ডাবলৰো বেছি হৈ গ'ল আমাৰ খৈৰাবাৰী এতিয়া 400 অভাৰ গৈছে 400 অভাৰ তো 400 অভাৰ যদি খৈৰাবাৰী ৰিক্সা হৈছে তেতিয়া হলে ৰিক্সাৰ ডিমান্ডো বাঢ়িছে কিন্তু ৰিক্সাখনৰ পৰা আমাৰ দুখীয়া মানুহখিনি আমদানি কম হয় 300 400 300 500 টানি মানে কোনবাৰি হয় খুৰা মক 300 400 এটা বৰ ডাঙৰ কথা 300 400 আমাৰ হয় ৰিক্সালাবোৰৰ হয় 300 400 250 কোনবা 200 টকা মাৰিও ঘৰত যায় বা 150 মাৰিও যায় কিন্তু খুৰা মেইনটেনেন্সটো ককছ আপুনি এই যে কাৰেন্টৰ বিলটো আমাৰ প্ৰতি মাহত গড় হিচাপত 1500 নহয় 1500 নহয় আমাৰ কম আহে এই হেৰি তোমাৰ হেৰি 650 670 60 এনেকৈ থাকে কাৰেন্টৰ বিলটো ঘৰৰ লগত ইনক্লুড নেকি ঘৰৰ লগত একেলগে ঘৰৰ লগত আমি ঘৰটোৰ পইণ্টৰ পৰা কাৰেন্টটো চাৰ্জ দিওঁ তে কাৰেন্টৰ বিলটো আপোনাৰ মতে ঠিকে আছে আৰু ঠিকে আছে আৰু আমাৰ ঘৰত হেনেকৈ হেৰি নাই ধৰক গৰমৰ সিজনত এটা ফেন তিনটা বাল্ব তো ধুনীয়াকৈ চলি আছে আৰু ৰিক্সাখন চলাই এটা সৰু ঘৰ এটা পোহপাল দিব পাৰি আৰু কিন্তু আমি যেনেকৈ চলাইছো মোৰ যেটো মানে আমদানি বা চলৰ যেটো প্ৰচেষ্টা চলোৱা যেটো মানে আমাৰ প্ৰচেছ হেতু প্ৰচেছত চলিব নোৱাৰে এটা ৰিক্সা চলাই এটা ফ্যামিলি মেইনটেনেন্স কৰিব নোৱাৰে এটো বৰ ডাঙৰ কথা যদি নোৱাৰে যদি তাৰ বেগ মানে খেতিৰ দানৰ বাট না খাব নোৱাৰে তেনেহলে তাৰ প্ৰবলেম হ'ব তাৰ মানে অকল ৰিক্সাখনকে নিৰ্ভৰ কৰি চলিব নোৱাৰে আজি তাৰিখত খেতিৰ দানৰ যদি বাট খাব পাৰি তেতিয়াহলে ৰিক্সাখন চলাই খাব পাৰি আৰু যদি একো নাথাকে ৰিক্সাখনকে কেৱল যদি মাথা মাৰি আছে ই চলিব নোৱাৰি কাৰণ কাপোৰ কানি আছে মেডিসিন খৰচ আছে স্কুলৰ খৰচ আছে আৰু তাৰ পিছত কবাত মানে ফুৰিবলৈ যোৱা আলহী খাব যোৱা এইবিলাক টকা কেনকে আহিব আৰু এই ৰিক্সাখনৰ যেটো মেইনটেনেন্স এই বেটাৰী ৰিক্সাটো 3 মাহ মূৰে এনাই অলপ চলপ খৰচ কৰিব লাগে বছৰ 1.5 বছৰৰ মূৰে আৰু 45000 টকা বা 38000 টকা আমাৰ হুমাবই লাগিব নহলে কেনেকৈ চলিব নহলে কেনেকৈ গাড়ীটো চলিব আকৌ ইফালে আজি বিয়াৰিং ভাঙব হেতু গাড়ীটো মেৰামতিৰ বাবদ বছৰত নহলেও 20000 টকা দিব লাগে এটা তেতিয়া হলে তো ঠিক ভাল কথা কৈছে কাৰণ ৰিক্সা চলাই ভাত খাব নোৱাৰিতো খালি ৰিস্কৰ ওপৰত কেনেকৈ চলিব কোনবা এজনে একদিনত 1000 টকা মানছো কিন্তু হিতো সদায় মাৰব নোৱাৰে হি মাৰছে 1000 টকা হি কোম্পানী না হে কোম্বা ডাকে ৰাতিপুৱাৰ পৰা সিমেন্ট উঠাইছে কিবা উঠাইছে লোহা উঠাইছে দুটা ভাড়া ৰিজাৰ্ভ আছিল হেনেকা 1000 টকা মাৰছে কিন্তু সদায়তো 1000 টকা ৰেগুলাৰ হিচাপত 450 বা হাইয়েস্ট 500 এৰ ওপৰত যাব নোৱাৰে খৈৰাবাৰী নোৱাৰে আৰু যিটো ৰিক্সাৰ হাৰত বাঢ়িছে ইটাই হিখিনি ভাড়া মাৰা কমি যায় আছে কাৰণ আমাৰ খৈৰাবাৰীটো যেটো আমাৰ খৈৰাবাৰী সাৰ্কল আমাৰ খৈৰাবাৰী সাৰ্কলত 32টা গাঁও আছে হয় না নাই সদায় গাঁৱৰ মানুহটো টাউনত নাযায় আমাৰ কোনো এটা ইনজাস্টিক নাই কোনো বাহিৰা ডাঙৰ অফিস নাই একোই নাই চলা টান হৈছে কোৱাতে যদি এজন মানুহ যায় হিতো আৰু 4 দিনৰ পিছত হে যাব খৈৰাবাৰী না বেলেগ আউট মানুহ টাউনত নাহিলে নগলে আমি ভাড়া কুৰ পৰা পাম এই কাৰণে আমাৰ কিছুমান সমস্যা ৰিক্সা চলোৱা বিলাকৰ মাজত সমস্যা হৈ ৰিক্সা এৰি থৈ গলে চেন্নাই মুম্বাই যাব লগা হৈছে মই দেখা মতে ৰিক্সা চলা বাদে দিছে বহুতে গতিকে ৰিক্সা চলাই আৰু ভাত খাব নোৱাৰি আজি সকলে নাজানে তেওঁলোকতো নতুন গাড়ী কিনি আছে
কিনলেও আৰু কি কৰিব উপায় নাই কেনেকৈ চলিব ইহঁতে চলিব মানে কিছুদিন চলিব তাৰপিছত মানে সেনেকৈ আমাৰ নিচিনা চলিব আৰু অলপ খেতিও কাম কৰি অলপ ৰিক্সাও চলালে সেনেকৈ চলিব পাৰিব আৰু গতিকে খুৰাক লগ পাই খুব ভাল লাগিল খুৰাৰ লগত কথোপকথন কৰিও ভাল লাগিল মনৰ কথা বুজিব পাৰিলোঁ খুৰাৰ আৰু খুৰাও আজি তাৰিখলৈকে ধুনীয়াকৈ চলাই আছে যেতিয়া খুৰা ভালে লাগিল আপোনাৰ লগত কথা পাতি তো মোৰ ব্লকৰ দ্বাৰা মই জনাব বিচাৰিছোঁ যে মানে এখন ৰিক্সা চলাই এতিয়া খোৱাটো খুব মুস্কিল হৈ গৈছে চলাই টান হৈ গৈছে ফেমিলি চলোৱা টান হৈ গৈছে কেনেকৈ চলিব ৰিস্কৰ ওপৰত সম্পূৰ্ণ মেইনটেইন কৰিব হ'লে তেওঁৰ দিয়কচোন বাৰু বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ন কিবা এটা নিশ্চয় হ'ব আৰু ঠিক আছে ধন্যবাদ খুৰা আমি বাই বাই দিলোঁ বাই বাই মই দিলোঁ